হয়, নিশ্চিতভাৱে মই বৰ্তমান সময়ত উপস্থিত আছোঁ হেঙেৰাবাৰী সমজিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত, আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। আৰু কামাখ্যা মন্দিৰত যিটো বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল, অসম গৰিয়া পৰিষদৰ একাংশ লোকে দৰাচলতে কামাখ্যা মন্দিৰৰ দৰ্শনাৰ্থীৰ মাজত পানী বিতৰণ কৰিছিল। যিহেতুকে বৰ্তমান সময়ছোৱাত মহানগৰী গুৱাহাটীত প্ৰায় 39 ডিগ্ৰী পৰ্যন্ত গৰম হোৱা পৰিলক্ষিত হৈছে। এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কামাখ্যা মন্দিৰত যিহেতুকে অম্বুবাচী মেলা চলি আছে, আৰু অম্বুবাচী মেলালৈ যিসকল দৰ্শনাৰ্থী গৈছিল, সেই দৰ্শনাৰ্থীসকলৰ যাতে অসুবিধা নহয়, সুবিধাৰ্থে দৰাচলতে এটুপি শীতল পানী যোগান ধৰিছিল সেই লোকসকলে। আৰু সেই লোকসকলে শীতল পানী যোগান ধৰি থকা সেই ঠাইডোখৰত গৈ উপস্থিত হৈছিল বজৰং দলৰ কেইজনমান যুৱক। আৰু বজৰং দলৰ সেই যুৱক কেইজনে প্ৰথমে জয় শ্ৰীৰাম ধ্বনি দিছে, আৰু জয় শ্ৰীৰাম ধ্বনি দি তেখেতসকলৰ সেই বিপণীখন, তেখেতসকলৰ পানী বিতৰণ কৰি থকা সেই ঠাইডোখৰত গৈ উপস্থিত হৈছিল আৰু পানী বটলসমূহ দলিয়াই পেলাই দিছিল। আৰু লগতে আমি যদি উল্লেখ কৰিবলৈ যাওঁ, যিসমূহ চকী আছিল, চকীসমূহ ভাঙি পেলোৱা হৈছিল জয় শ্ৰীৰাম ধ্বনি দি। আৰু তাৰপিছতেই ইতিমধ্যে কামাখ্যা মন্দিৰৰ যিসমূহ লোক আছে, কামাখ্যা মন্দিৰৰ লোকসকলে এই ঘটনাক গৰিহণা দিয়া পৰিলক্ষিত হৈছে। যিটো ঘটনা সংঘটিত কৰিছে, সেই ঘটনা সন্দৰ্ভত ইতিমধ্যে সেই লোকসকল অসম যি জাতীয় গৰিয়া পৰিষদ আছে, সেই জাতীয় গৰিয়া পৰিষদৰ যিসকল লোক আছে, লোকসকল আহি বৰ্তমান সময়ছোৱাত সেই সমজিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে আৰু ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, গোচৰ ৰুজু কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত। মোৰ সৈতে সেই লোককেইজন উপস্থিত আছে, প্ৰথমে তেখেতসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ। দাদা, কি ক'ব, ঘটনাটো কি ক'ব? অতি এটা নিকৃষ্ট কাণ্ড সংঘটিত হৈছে। আপোনালোকে কামাখ্যা মন্দিৰৰ প্ৰাংগণত ভক্তৰ মাজত পানী বিতৰণ কৰিছে, তাৰ মাজত বজৰং দলৰ যিসকল যুৱক আছে, বজৰং দলৰ যুৱকসকল উপস্থিত হৈছে আৰু তেখেতসকলে যিটো কাণ্ড সংঘটিত কৰিলে, কি ক'ব? হয়, আমি অসম গৰিয়া পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ অত্যন্ত দুখ পাইছোঁ। আমি যি পবিত্ৰ যি মহান উৎসৱ, এই যি অম্বুবাচী মেলাত আমি ইয়াৰে আগতেও বিতৰণ কৰিছিলোঁ, কোনো অসুবিধা পোৱা নাছিলোঁ। আমি বিভাগীয় কৰ্তৃপক্ষ ডিচি আয়ুক্তৰ জৰিয়তে আমি পাৰ্মিশ্যন পাইছিলোঁ। পাৰ্মিশ্যন পাই আমি 22 তাৰিখে ৰাতি পানীৰ বটল তাত ছাপ্লাই দি 23 তাৰিখে আমি আৰম্ভণি কৰিছিলোঁ। খুব ভালে ভালে কালি দিনটো চলি গ'ল। আমি প্ৰায় 20,000 পানীৰ বটল ডিষ্ট্ৰিবিউট কৰিছিলোঁ। আৰু আজিও তেনেকুৱা কৰাৰ এটা প্লেন আছিল, পৰিকল্পনা আছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, ৰাতি ঠিক 1:30 বজাত একচাম দুৰ্বৃত্তই ওপৰৰ পৰা নামি আহি আমাৰ কেম্পটো লণ্ড ভণ্ড কৰে। লণ্ড ভণ্ড কৰি তাৰ পৰা তেওঁলোকে উধাও হৈ আৰু জয় শ্ৰীৰাম ধ্বনি দিয়া বুলি আমাৰ তাত দুজনমান তাত কৰ্মী আছিলে, তেওঁলোকে তোমালোকে ইয়াৰ পৰাই ওলাই যোৱা, নহ'লে তোমালোকৰ বিপদ ঘণ্টা বজিব। তেওঁলোক পলাই আহিল। কিন্তু আমাৰ তাত প্ৰায় 100 পানীৰ বটল আছিলে 20 লিটাৰী, আৰু 10 টকীয়া বটলো প্ৰায় 10,000 তাত বান্দুল আমাৰ আছিলে, 10,000 পিছ। গতিকে এইবিলাক চব দলিয়াই পেলাইছে। গতিকে আমি অত্যন্ত দুখ পাইছোঁ। যি পবিত্ৰ অনুষ্ঠান মা কামাখ্যা, কামাখ্যা বুলি কোনো নকয়, মা কামাখ্যা বুলি কয়, এইটো এটা তাৎপৰ্যৰ বিষয়। গতিকে আমি এই যিটো শান্তিৰ অসম, এই শান্তিৰ অসমত আমি আগৰ পৰা কৰি আছিলোঁ, ঠিক এইবেলিও আমি আৰম্ভ কৰোঁ। কিন্তু আমি দুখ পাইছোঁ। আমি অসম গৰিয়া পৰিষদে আমি আজি মাননীয় মুখ্যমন্ত্ৰীক এই বিষয়টো অৱগত কৰাইছোঁ, আৰু ডিচি মহোদয়কো এই বিষয়টো অৱগত অতি সোনকালে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিব লাগে, যাতে পৰৱৰ্তী সময়ত এনেধৰণৰ দুষ্কাৰ্যৰ সৃষ্টি নহয়। তেওঁলোকে হাতত কিবা অস্ত্ৰ লৈ আহিছিল নেকি? অস্ত্ৰ নাই, গতিকে তেওঁলোকে আপোনাৰ অস্ত্ৰ নাই। তেওঁলোকৰ মানে উদ্দেশ্যই মানে এনেকুৱা আছিল যে তেওঁলোকে মা কামাখ্যা মাক কেৱল কিছু সংখ্যক লোকৰ মাজতে সীমাবদ্ধ ৰাখিব বিচাৰিছে। আমাৰ গৰিয়া পৰিষদৰ উদ্দেশ্য হ'ল যে মা কামাখ্যা আমাৰ অসমৰ সম্পদ। ইয়াত দেশ বিদেশকে ধৰি আমাৰ এই অসমৰ আমাৰ কামাখ্যা মন্দিৰলৈকে, মা কামাখ্যা মন্দিৰ অগণন ভক্তৰ সমাবেত হয়। তাত অহা ভক্তসকলক আমি অসমীয়া হিচাপে আপ্যায়ন কৰাৰ এটা চেষ্টা কৰিছিলোঁ। যে এই কথাটো আমি বাহিৰৰ মানুহ গম পায় যে অসমৰ প্ৰতিটো ধৰ্ম অৱলম্বী লোকে মা কামাখ্যাক শ্ৰদ্ধা কৰে। এই মেছেজটো দিয়াৰ আমি 2014 চনৰ পৰা প্ৰয়াস কৰি আহিছিলোঁ। কৰোণাৰ কাৰণে আমি 2-3 বছৰ কৰিব পৰা নাছিলোঁ। গতিকে তেখেতসকলে মা কামাখ্যাক সকলোৰে যে আস্থা আছে, সেই কথাটো তেওঁলোকে প্ৰচাৰ কৰাত হয়তো তেওঁলোকৰ অসুবিধা আছিল। তেওঁলোক মুষ্টিময় কিছুমান মানুহৰ মাজত মা কামাখ্যাক সীমাবদ্ধ ৰাখিব বিচাৰিছে। আমি চৰকাৰক অনুৰোধ জনাম যে সেই দুষ্কৃতিকাৰীক, আৰু তেওঁলোকে যে আমিও নিজাববীয়াকৈ এই ক্ষেত্ৰত চৰকাৰক আমি হেঁচা দি আছোঁ, যাতে দুষ্কৃতিকাৰীক সোনকালে গ্ৰেপ্তাৰ কৰি চিনাক্তকৰণি গ্ৰেপ্তাৰ কৰক, যাতে পৰৱৰ্তী সময়তো আমাৰ এইটো অনৈক্যৰ মাজত ঐক্য, সেই ঐক্য যাতে ভংগ কৰিব নোৱাৰে, তাৰ কাৰণে স্থানীয় ৰাইজেও তাৰ এটা দাবী জনাইছে। কি ক'ব দাদা, যিহেতুকে অতি বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে, কি ক'ব? আপুনি নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছিল সমগ্ৰ ঘটনা, কি ক'ব? হয়, এইটো খুব লজ্জাজনক আৰু দুখৰ বিষয়। আমি তাত এটা খুব ভাল ভাৱ, এটা পবিত্ৰ মন লৈ আমি তাত এটা কাৰ্য কৰি আছিলোঁ। বিগত কেইটা বছৰ ধৰি কৰি আছিলোঁ আমি। এইবিলাক সেই ছেম ছিষ্টেমতে আমি যোৱাকালি ধুনীয়াকৈ গ'ল। ৰাতি 1:30 বজাত তেওঁলোক ওপৰৰ পৰা নামি আহিল। আহি হঠাতে মানে আমাৰ কেম্পটো ভাঙি লণ্ড বন্ধ কৰিলে। পানীৰ বটল গোটেই দলিয়াই পেলালে। আমাৰ যি সা সঁজুলি আছিল, চেয়াৰ, টেবুল, এইবিলাক ভাঙি লণ্ড বন্ধ কৰিছে।
তাৰপিছত তাৰ পৰা তেওঁলোক উধাও হ'ল। নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব ৰিপৰ্টাৰনি প্ৰতিগৰাকী দৰ্শকক ইতিমধ্যে এইকেইজন লোক এই ব্যক্তি কেইগৰাকীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে, ইতিমধ্যে গোচৰ দাখিল কৰিছে, যিহেতুকে সাম্প্ৰদায়িকতাৰ এক প্ৰকাৰ ৰাজনীতি কৰিবলৈ যত্ন কৰিছে নেকি বা সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিবলৈ যত্ন কৰিছে নেকি। এই যিকেইগৰাকী ব্যক্তি আপোনালোকে প্ৰত্যক্ষ কৰিছে কেৱল মাত্ৰ মুছলমান ধৰ্মাৱলম্বী লোক হোৱাৰ বাবে দৰাচলতে এখেতসকলৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰিছে নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আৰু পৰৱৰ্তী সময়ত দৰাচলতে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই সময়ত লক্ষণীয় হৈ পৰিব। সত্য তথা প্ৰকৃত খবৰৰ বাবে চাই থাকক ৰিপৰ্টাৰ এনি।